মাজৰে বীৰ লাচিত সেনাৰ কিছু সংখ্যক কাম কাজক লৈ আমি অকমান তেওঁলোকৰ প্ৰতি বিশ্বাস জন্মিছিল, ভাবিছিলো অসমীয়াৰ জাতি সত্তা ৰক্ষাৰ বাবে এওঁলোকে কাম কৰিব। কিন্তু যেতিয়া দেখিলো যে এওঁলোকে চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া কিছুমান বিশেষ বিশেষ বিষয়তহে মাত মাতে, এওঁলোকে এনেকুৱা সময়ত কিছুমান মাত মাতি দিয়ে যাতে সেই বিষয়টো অন্যফালে গতি কৰে। গতিকে এওঁলোকক যে ব্যৱহাৰ কৰি আহিছিল এই কথাটো আমি জানিছিলো, আৰু তাৰপিছত এওঁলোকৰ প্ৰতি আমাৰ আস্থা নোহোৱা হৈছিল। জাতিৰ কাৰণে কৰক না কাম, জাতিৰ কাৰণে কাম কৰিবৰ কাৰণে চান্দা বহীখন হাতত লৈ মাৰোৱাৰীৰ দোকানে দোকানে যাব নালাগে নহয়। আপোনাৰ জাতিৰ কাৰণে কাম কৰিবৰ কাৰণে এই যে ফটোবোৰ দেখিছে এই কামবোৰ কৰিব নালাগে নহয়, চাকুৰ লগত লৈ ফুৰিব নালাগে নহয়, হকিষ্টিক লগত লৈ ফুৰিব নালাগে নহয়। গতিকে এই থাৰ্ড ক্লাছ কাম কৰি লাচিত বৰফুকনক অপমান কৰাৰ অধিকাৰ এওঁলোকক অসমবাসীয়ে দিয়া নাই নহয়। গতিকে আমাৰ স্পষ্ট কথা, আহোম জনগোষ্ঠীৰ বিশিষ্ট লোকসকলে এওঁলোকক টানক। আৰু মাজতে শুনিলো এই লাচিত সেনা বোলে দুটা আছে, এটা বীৰ লাচিত সেনা অসম, এটা লাচিত সেনা। মানে লাচিতক লৈ ভাগ ভাগ, যি লাচিতে এক কৰিছিল সকলোকে লগত লৈ যুদ্ধ কৰিছিল, সেই লাচিত বৰফুকনক এওঁলোকে ভাগ ভাগ কৰি মানে নিজস্বভাৱে অসমীয়াৰ কাৰণে যুদ্ধ কৰিব। ভাবক এওঁলোকৰ মতলব কি। গতিকে প্ৰিয় দৰ্শক, কথাটো মন কৰক, আমাক জাতিক ভাল পোৱা, জাতিৰ বাবে সমৰ্পণ কৰিব খোজা, জাতীয় স্বাৰ্থত নিজক আত্মবলিদান দিব খোজা, ত্যাগ কৰিব পৰা মানুহ লাগে। জাতিৰ নামত দৰদাম কৰি, জাতিৰ নামত ব্লেকমেইল কৰি সবৰে বাবে সম্পত্তি গঢ়া নেতা নালাগে।